আজি আমাৰ ৫টা মানত আমাৰ কুতুবুদ্দিন নামৰ মানুহ এজনে আমাৰ মহৰৰ পৰা গাড়ী লোড কৰিছিলে। আমাৰ গংগাধৰ মহৰৰ পৰা ইফালে লোড কৰি মানে চালান লৈ ওলাইছিলে। ওলোৱাৰ পিছত মানে মুকুল নামৰ এটা ল'ৰা আছে, সিহঁতে টিম এটা লৈ মানে গাড়ীখন ৰখাই সিহঁতক মানে পইচা ডিমাণ্ড কৰে। তাৰপিছত মানে পইচা নিদিয়াত মানে বহুত ধমকি কৰে। তাৰপিছত আমাক ফোন কৰাৰ পিছত আমাৰ অহাৰ পিছত মানে কি হ'ল, আমাক মানে উল্টা আমাকৰ লগত মানে কাজিয়া লাগিল মানে লাষ্টত আমাৰ গাড়ীকো মানে এটাক কৰিলে, আমাৰ এমপ্লয়কে এটাক কৰিলে, মাৰপিট কৰিলে এমপ্লয়কো। তো আমি লাষ্টত উপায় নাপাই পুলিচৰ সহায় লৈ আমি পুলিচক FIR কৰিলোঁ। আৰক্ষী আমাক তাৰ পৰা উদ্ধাৰ কৰে। এতিয়া আমি আৰক্ষীক FIR দিলোঁ। আৰক্ষী হিচাপে আমাৰ পাগলাৰ থানাত FIR দিলোঁ। দিয়াৰ পিছত আৰক্ষী এতিয়া আমাৰ ল'ব পদক্ষেপ ল'ব। এতিয়া FIRটো আমি মুকুল ৰয় আৰু তাৰ সহকৰ্তা আৰু 7জনমান আছে। সিহঁতৰ আজিজ আলী আৰু আজিজুল হক, ইনামুল, তাপস ৰয়, এইকেইজন, টিংকু ৰয় আৰু এক দুজন আছে লগত। ভাটি বেটলা বুলি জেগাখনৰ নাম, ভাটি বেটলা বুলি কয় জেগাখন। ইয়াৰ আগতো আমাক এনে ৰখাইছিলে ইয়াৰ আগতে বহুত হাৰাশাস্তি কৰি আছে আমাক, মানে বহুত দিনৰ পৰা এনেকৈ মানে অত্যাচাৰ কৰি আছে। আমি প্ৰশাসনৰ আগত জনাইছিলোঁ, হয়তো FIR দিয়া নাছিলোঁ। প্ৰশাসনেও আমাক বহুত হেল্প কৰিছে। হেল্প কৰাৰ কিন্তু আমি ফৰেষ্টৰ ফালৰ পৰা ইমান এটা হেল্প পোৱা নাই। আৰু আমাৰ প্ৰশাসনে ভালেখিনি হেল্প কৰিছে আমাক। এইটো একচুৱেলি তেনেকুৱা নহয়, আমি বেলেগ ঘাটতকৈ আমাৰ ৰেট ডাউনে আছে। আপুনি কম্পেয়াৰ কৰি চাব আপোনালোকে। চৰকাৰীভাৱে নিৰ্ধাৰণ কৰা হৈছিলে আমাক আমাৰ যিটো এই গভৰ্ণমেণ্ট আছে, আমি সেই হিচাপে আমি টেণ্ডাৰ মাৰি নিবিদা প্ৰক্ৰিয়াৰে আমি টেণ্ডাৰটো পাইছোঁ আৰু কি। এতিয়া আমি আমাৰ ইটো বিচাৰোঁ, আমাৰ যিটো আমাৰ ঘাটটোন আমাৰ যাতে কোনো হাইকেজে নহয় চলাব পাৰোঁ, আৰু গভৰ্ণমেণ্টে যাতে আমাক সহায় কৰে, আৰু পাব্লিকে যাতে আমাক সহায় কৰে। আৰু এই যিটো গুণ্ডা প্ৰক্ৰিয়াৰ লোক আছে, এইবিলাক পৰা আমি অলপ মুক্ত বিচাৰোঁ। আমাৰ দুজন আমাৰ আছিলে, দুটা এমপ্লয় আছিলে। সিহঁতৰ মানে আমি ভালেখিনি আঘাত পাইছে। মেডিকেল ৰিপৰ্টত ছাৰক জমা দিছোঁ। তো বাকীখিনি মোৰ ভাইটোকো অলপমান দেখাত পৰিছে। এই যে গংগাধৰ নদীটো যে আছে, এই গংগাধৰ নদীৰ পৰা তেওঁ মানে জাগা ভাড়া লৈ তেওঁ ষ্টক দি আছে শিলবালি। এই ধনেশ্বৰ ৰাভা আৰু সানোয়াৰ হোসেন, তেওঁ লেচি হয়, কিন্তু তাৰ কিবা চিষ্টেম আমি নাজানো। কিন্তু তেওঁৰ GPS পইণ্ট মতে, কিন্তু GPS পইণ্ট যিখিনিত মাল ষ্টক দি আছে, তেওঁৰ GPS পইণ্ট নহয়, বাহিৰত তেওঁ মাল ষ্টক দি আছে। আৰু 2-3টা গাড়ীক চালান দি আছে, আৰু বাকী গাড়ীবিলাক চালান নিদিয়ে। তাৰপিছত গাড়ীখন ৰখাৰ পিছত তেওঁৰ মানুহ পঠাৰ পিছত তেওঁ আহি কৈছে যে গাড়ী ড্ৰাইভাৰক মাতিছে যে তই গাড়ীটো ষ্টাৰ্ট দি যা, কাক মাৰিব পাৰা মাৰি থৈ ইয়াৰ পৰা গুচি যা। যেতিয়া এনেকুৱা হৈছে, ওচৰে পাজৰে মানুহখিনি আহি মানে একজোট হৈ গাড়ীটোক আটক কৰিছে। যদিও আটক কৰিছে, তেওঁ গাড়ীৰ পৰা নামি আমাৰ লোকেল পাব্লিক আৰু গাড়ীৰ বিলাক মালিকক মানে মাৰধৰ কৰিছে। মোক ফোন কৰিছে, ময়ো গ'লোঁ। যোৱাৰ পিছত মই পাগলাহাট IC ফোন কৰিলোঁ যে ইয়াতে এনেকুৱা কাজিয়া, তেওঁ মানে মাৰধৰ কৰি আছে, মানে পাব্লিকেও তাকতো মাৰিব, আপুনি আহক। এই যাওঁতে কি কৰিলে, যিটো ল'ৰাক পঠাইছে লেচিয়ে, এই সানোয়াৰ হোসেন আৰু ধনেশ্বৰ ৰাভা, তেওঁ কি কৰিলে, মোকো ধাক্কা মাৰিলে আৰু 2-3টা মান মানে হুঁচাহুচিও দিলে। অসুবিধাটা কি হৈছে, আমি আগতো মানে চালান আছিলে, কিন্তু আমি চালান কাটি মাল বিক্ৰী কৰিছিলোঁ, তেতিয়া ইমান চালানৰ দাম নাছিলে। কিন্তু যেতিয়া আহিলে, তেতিয়া মানে আমাৰ অনুভৱ এটা আহিলে, তেওঁ মানে গুণ্ডাগৰ ৰাজ চলাই আছে। তেওঁ মানে কৰিলে কি, এক চালানত 3000 লাগে। তাৰপিছত যিটো ছেকেণ্ড টিপ, থাৰ্ড টিপ, ফ'ৰ্থ টিপ যাব, তাক লাগে 1000 টকা পাৰ টিপত। এইটো আমাৰ অসুবিধা। যেতিয়া আমি ৰাইজৰ কাষত যাই আমি ৰেটটো চাওঁ যে আগতে 2000 টকা বালি আছিল, এতিয়া আমাক 3000, 3500 লাগিব, তেতিয়া কাষ্টমাৰে আমাৰ পৰা বালিখিনি নলয়। তেতিয়া আমি গাড়ীৰ মালিকবিলাক ক'লোঁ যে এনেকুৱা হ'ব নাই, কিবা এটা বহি আলোচনা কৰোঁ। কেইবাবাৰো মাতিছোঁ, কিন্তু তেওঁ আমাৰ লগত মিলামিলি নকৰে আৰু কয় আপোনাক চালানখিনি নিদিওঁ। আমি নিদিয়ে, বেলেগ গাড়ীত 2-3খন গাড়ীত চালান দিয়ে। আৰু চালান দিয়ে যদিও কি কৰে, তেওঁ মানে এখন চালান দি গোটেই দিনটো চলায়, আৰু চালান দিয়ে চেণ্টৰ, কিন্তু তেওঁ লোড কৰে গ্ৰাভেল। তাৰ ওপৰত কিবা আছে নেকি আমি নাজানো, কিন্তু
এইটো এটা আমাৰ বিশেষ জানিব দৰকাৰ এই অত্র অঞ্চল ৰাইজে আজি ধৰাতে কাজি এইটো হ'ল আৰু ৰাইজকো মাৰপিট কৰিলে তেওঁ। আমি এতিয়া আমাৰ অসম চৰকাৰক জনাওঁ আৰু আমাৰ CM মহোদয়ক জনাওঁ আৰু আমাৰ ফৰেষ্ট মিনিষ্টাৰক জনাওঁ আৰু ধুবুৰীত DFO মহোদয়কো জনাওঁ যে আমাৰ ইয়াত যিহেতু দুখীয়া ৰাইজ আছে যাতে যিটো ন্যায্য মানে চৰকাৰী ৰেট আছে এই ৰেট মতে যাতে ইয়াতে চলে আৰু দুখীয়া মানুহখিনি যাতে শিল বালি লৈ ঘৰ বাৰী বনাব পাৰে। যিহেতু চৰকাৰী ঘৰৰ PMOIG ঘৰ আহিলে যিটো ৰেট বনাইছে তেওঁৰ আধা ঘৰে নহ'ব।